আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি ধনশ্ৰী মণ্ডলত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় আৰু এই কাৰ্যনিৰ্বাহক সভাত আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা তথা আমাৰ অভিভাৱক মন্ত্ৰী তেখেত আমাৰ মাজত উপস্থিত হয় আৰু আমাৰ ইয়াৰ মাজত আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়াও তেখেতেও আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে আৰু লগত আমাৰ ওদালগুৰি জিলাৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী ডাঙৰীয়াকে ধৰি আমাৰ দুয়োগৰাকী আমাৰ সাধাৰণ সম্পাদক ক্ৰমে জৌস্ৰাং বড়ো ডাঙৰীয়া অজয় কুমাৰ হাজৰিকা তেখেত আমাৰ দুগৰাকী সাধাৰণ সম্পাদক উপস্থিত থাকে আৰু আমাৰ ধনশ্ৰী মণ্ডলৰ যি আমাৰ কাৰ্যকৰ্তাৰ এটা সন্মিলন বহল ভিত্তিত আলোচনা কৰা হয় আৰু যিহেতু আমাৰ সমাগত ইলেকশ্যন আৰু সেই সমাগত ইলেকশ্যনত আমাৰ ওদালগুৰি জিলাৰ আমাৰ ৰাজ্যিক সভাপতি যি ঘোষণা মতে আমাৰ 10টা পৰিষদীয় সমষ্টিতে আমাৰ 10টা প্ৰাৰ্থী দিয়াৰ এটা যিহেতু আমাক ঘোষণা কৰিছে সেই মৰ্মে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি ধনশ্ৰী মণ্ডলৰ কাৰ্যকৰ্তা সন্মিলনৰ লগত আমি দলটোক আগুৱাই নিয়াৰ চেষ্টা কৰিছোঁ আৰু আমাৰ ইতিমধ্যে আমাৰ সংগঠন খুব মজবুত আৰু আমাৰ যিমানখিনি কাৰ্যকৰ্তা 83 বুথত আমাৰ সংগঠনবিলাক ওপৰ মহলৰ পৰা চাই আছে আৰু ঠিক তেনেদৰে যি আমাক দিহা পৰামৰ্শ দিলে আগন্তুক আমি নিৰ্বাচনত জয় হোৱাটো আমাৰ নিশ্চিত আৰু আমাৰ যিখিনি আমাৰ কাৰ্যকৰ্তা তেখেতৰ উৎসাহ তেখেতৰ উদ্দীপনা আৰু তেখেতসকলৰ জৰিয়তে আমাৰ বহু দলৰ সংগঠনৰ পৰা আমাৰ মাজত জইন হৈ আছে আৰু জইন হ'বলগীয়া বহুত আছে আৰু ইয়াৰ পিছত আমি শক্তি কেন্দ্ৰৰ ভিত্তিত আমি জইনৰ লগত আমাৰ সংগঠনটো আমি মজবুত কৰাৰ কাৰণে আমি আগবাঢ়িবলৈ আমি চেষ্টা কৰিছোঁ এইখিনি প্ৰাৰ্থীটো দলে সিদ্ধান্ত কৰিব দলে আমি সংগঠন যিহেতু মই মণ্ডলৰ সভানেত্ৰী হিচাপে মই দলটোক সংগঠনৰ ভেটিটো মজবুত কৰিম তাৰপিছত দলে সিদ্ধান্ত কৰিব দলৰ মতে পৰিষদীয় সমষ্টিত টিকেট দিয়া নিদিয়াটো তেখেতসকলে সিদ্ধান্ত কৰিব হয় ঠিকে আমাৰ ধনশ্ৰী পৰিষদীয় সমষ্টিত আমাৰ সংখ্যা বহুত অধিক হ'লেও আমাৰ যিটো সংগঠনৰ যিটো মাইনৰিটি মৰ্চাৰ যি সভাপতি তথা আমাৰ বুথৰ যিখিনি আমাৰ কাৰ্যকৰ্তা আগত কৰি বহুত শক্তিশালী হৈছে আৰু মই সভানেত্ৰী হিচাপে মই আজিৰ তাৰিখত মই ক'ব পাৰোঁ যে আমাৰ সংখ্যালঘু যিখিনি আমাৰ ভোটাৰ্ছ বা যিখিনি আমাৰ কাৰ্যকৰ্তাই বহুতখিনি কষ্ট কৰি পেলাই এইবাৰ এই ধনশ্ৰী সমষ্টি পৰিষদীয় সমষ্টিত আগবাঢ়ি আহিছে যে এইবাৰ আমি বিজেপিত ভোট দি আমি এই ধনশ্ৰী পৰিষদীয় সমষ্টিত দখল কৰাৰ এটা মোক কথা দিছে তেনেদৰে এখেতসকলেও আৰু বহুতখিনি জইন হৈ আছে আৰু জইন হ'বলগীয়া ইতিমধ্যে বহুত আছে তো সেইটোত মই বুজি পাওঁ যে সংখ্যালঘু মৰ্চাও আজিৰ তাৰিখত মানে আগবাঢ়ি পেলাই আমাক সমৰ্থন দিবলৈ ওলাই আহিছে